পিআই নিউজৰ প্ৰতিজন দৰ্শকলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি গোলাঘাটৰ খবৰ সৈতে ষ্টুডিঅ'ত নিশা শৰ্মা। নৱবৰ্ষৰ প্ৰথম দিনাই গোলাঘাটত অঘটন 2021ৰ আৰম্ভণিতেই অভিলেখ সংখ্যক পথ দুৰ্ঘটনা ৮০টাতকৈও অধিক পথ দুৰ্ঘটনাত নিহত হ'ল এজন লোক লগতে আহত ৪০জনতকৈও অধিক লোক। আৰম্ভণিতে গোলাঘাটত লাগিল কেনা। ইংৰাজী নৱবৰ্ষ 2021ৰ প্ৰথম দিনাই গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত প্ৰায় ৮০টাতকৈ অধিক পথ দুৰ্ঘটনা। এজন ব্যক্তি নিহত হোৱাৰ উপৰিও প্ৰায় ৪০জন লোক গুৰুতৰভাৱে আহত হোৱা যোৰহাটস্থিত GMCH তথা গুৱাহাটীস্থিত GMCHলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। সমগ্ৰ বিশ্বৰ লগতে গোলাঘাট নিবাসী নৱাগত বছৰটোক উলহ মালহেৰে আদৰণি জনোৱাৰ সময়তে জিলাখনৰ বিভিন্ন প্ৰান্তত সংঘটিত প্ৰায় ৮০ৰো অধিক পথ দুৰ্ঘটনা। তাৰে গোলাঘাটৰ হাওতলিৰ নিবাসী বীৰেন কৰ্মী নামৰ লোকজন পথ দুৰ্ঘটনাৰ ফলত নিহত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। আনহাতে উন্নত চিকিৎসাৰ বাবে GMCH তথা GMCHলৈ প্ৰেৰণ কৰা সকলৰ বাদেও প্ৰায় ৩০গৰাকীতকৈও অধিক দুৰ্ঘটনাত পতিত ৰোগী বৰ্তমান গোলাঘাট শ্বহীদ কুশলগড় অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। গোলাঘাটৰ কেমেৰা পাৰ্চনৰ পৰা এই খবৰ জনা হৈছে। মোৰ ডিউটি আজি অফে আছিলে, সুপাঞ্জনে মতাৰ কাৰণে মই এনেই মাঘৰ বিহু ১ জানুৱাৰীৰ কাৰণে আহিবলগীয়া হ'ল। এক্সিডেণ্টৰ কাৰণে হৈ থাকে, বিহু হওক এই জানুৱাৰী হওক হৈ থাকে। মদৰ কাৰণে মুঠতে কিনো ক'ম, অসমবাসী আৰু মদেই চলি থাকে, মদেই খাই থাকে, মদৰ কাৰণেই এক্সিডেণ্ট হৈ থাকে। অসম চৰকাৰ কি জনাব? অসম চৰকাৰটো এইটো মদটো নিবাৰণ কৰিব লাগে হিচাপত। আপোনালোকৰ বহুত কষ্ট হৈছে। কষ্টটো এতিয়াতো ওপৰঞ্চি ডিউটি মাৰিবলগীয়া হৈছে আমি আহি। মোৰ ডিউটি আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। আজিৰ দিনতে কিছুমান লোকে মদ্যপান কৰি দুৰ্ঘটনা ঘটিত হৈছে। গোলাঘাটত প্ৰায় ৫০ৰো অধিক লোক দেখা গৈছে দুৰ্ঘটনাত সংঘটিত হৈছে গোলাঘাটৰ ওচৰে পাজৰে। কিহৰ কাৰণে হৈছে আৰু তেওঁলোকে এলকহলিক বুলি গম পোৱা গৈছে? কি হৈছে আচলতে? এইটো ৰোড ট্ৰেফিক এক্সিডেণ্ট, এলকহলিক হৈ পিনি এক্সিডেণ্টবোৰ মানে হৈছে। মেক্সিমামেই মানে এলকহলিক। এনেই কিমান পেচেণ্ট এতিয়া এডমিট আছে? এতিয়া এডমিটটো ৫০টামান হ'ব। ডেথ এতিয়া এটা হৈছে। তেখেতৰ নামটো হৈছে বীৰেন কুৰ্মী। কি নাম ক'লে? বীৰেন কুৰ্মী। ঘৰ কোন জেগা? ঘৰ হাওতলি। আৰু এইটো মানে যিহেতু নৱবৰ্ষৰ দিনাখন মানুহে এসাঁজ খাই আনন্দ ফূৰ্তি কৰে, মদ্যপান কৰি এনেধৰণৰ দুৰ্ঘটনা কৰিছে। আপোনালোকৰ বহুত যথেষ্ট কষ্ট হৈছে। কি ক'ব, কি আহ্বান জনাব? আপোনালোকৰ কষ্ট হৈছে, পুলিচ বিষয়া কষ্ট হৈছে। নহয়, নিউ ইয়েৰ বুলিয়ে যে মদ্যপান কৰিবলগীয়া সেইটো কথা নহয়। মানুহে মানে এনেই এসাঁজ ভালকৈ খায়োতো নিউ ইয়েৰটো হেৰি কৰিব পাৰে। মানুহে মানে মদ্যপান কৰি মানে দিনটো একেবাৰে বেয়া কৰি পেলায়। যিহেতু এক্সিডেণ্ট হৈছে, বহুত দুৰ্ঘটনা সেইটো কাৰণেতো হৈছে। মেক্সিমাম মাথা ফালিছে ন? মাথা ফালিছে, হেড ইঞ্জুৰি হৈছে। বাহিৰলৈ ৰেফাৰো দিছে নেকি? ৰেফাৰ দিছে, এতিয়া বৰ্তমান নাই হোৱা ৰেফাৰ। মানে কিমানমান হ'ব পাৰে ৰেফাৰ? ৰেফাৰটো এতিয়া হিচাপ কৰা নাই নহয় কিমান হৈছে। ঠিক আছে। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন আৰু আজিৰ দিনটো মানুহে এসাঁজ খাই মেলি আনন্দ ফূৰ্তি কৰে। কিন্তু দেখা গৈছে একাংশই মদ্যপান কৰি মেলি গোলাঘাটত আজি ৮০তকৈ অধিক লোক দুৰ্ঘটনা ঘটিত হৈছে। কি ক'ব এইটো মানে কিয় হ'ব পাইছে? এইটো অনলি যিটো মানে মদ, এলকহল যিমান আহিছে মেক্সিমাম পেচেণ্ট মানে এলকহল কনজাম্পশ্যন, আৰু যিমান এক্সিডেণ্ট হৈছে মেক্সিমাম মানে এলকহলৰ এই কাৰণে হৈছে। আৰু কিমান আছে টোটেল মই জাষ্ট এই 9:30ৰ পৰা ডিউটি কৰিছোঁ। তেওঁ আগতে মোক ক'লে যে মই 4টা বজাৰ পৰা আমি মানে এৰাউণ্ড 80 আহিছোঁ। 80 ডেথ এজন হৈছে। এইটো মানে মদ্যপান কৰি এনেকুৱা ধৰণৰ এইটো মানে নহয়, মোৰ মতে এই কিবা অকেজনত মানে মদৰ দোকান বন্ধ কৰি দিয়ে ভাল। আমাৰ মানে বহুত ছেফ হ'লহেঁতেন। আপোনাৰ বহুত কষ্ট হৈছে।
এতিয়া আমাৰ বুলি নহয় গোটেই মেডিকেল ষ্টাফৰ কষ্টটো আৰু কি কষ্ট হৈছে এতিয়া চবে আমি এতিয়া বিজি হৈ আছোঁ এনি টাইম এতিয়া এক্সিডেণ্ট মানে আমি 4টা বজাৰ পৰা অকল এক্সিডেণ্ট কেছে আহি আছে আৰু আজিতো নৱবৰ্ষৰ প্ৰথম দিন প্ৰথম দিন মদ নোখোৱাকৈতো পাৰ কৰিব অঁ পাৰে মানুহ ফূৰ্তিটো মদ নোখোৱাকৈ কৰিব পাৰে মাছ মাংস খাই পেলাই কৰক আৰু ইয়াৰ পৰা এফআইআৰো দিছে নেকি ৰেফাৰ কৰিছে ৰেফাৰ কেইটামান কৰিছে ঠিক আছে যোৱাত